নমস্কাৰ অসমৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে যে পিজিটিৰ ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল ৰিজাল্ট পাব্লিছ হৈ ভেৰিফিকেশ্যন হৈ গ'ল এতিয়া আমাৰ জিটিৰ যিটো ভেৰিফিকেশ্যন বা ৰিজাল্ট সেইটো বাকী আছে গতিকে সেইলৈ এটা নটিফিকেশ্যন ওলাইছে যে অহা 23 তাৰিখৰ আপোনালোকৰ ৰিজাল্ট 11টা বজাত অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব তাৰ কাৰণে এটা নটিচ পাব্লিছ হৈছে সেই নটিচটো মই আপোনালোকৰ ওচৰত দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াতে চাওক ইয়াতে লিখা আছে bold আখৰেৰে লিখা আছে ইয়াতে আপোনালোকে চাওক দ্য কেণ্ডিডেট দ্য এডমিট কাৰ্ড অফ দ্য মাৰ্কশ্বিট এজ দ্য কেছ মে বি উইল বি এভেইলেবল ডাউনলোডিং ফ্ৰম 11 AM 23/6/2025 এট দ্য অফিচিয়েল ৱেবছাইট দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ইয়াতে এটা লিংক দিয়া হৈছে madhyamik.assam.gov.in এইটোত আপোনালোকে নিজৰ যিটো এপ্লিকেশ্যন আইডি আছিল আৰু পাছৱৰ্ড সেইটো আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো দিব দিয়াৰ পিছত সাৰ্চ কৰিব আপোনালোকৰ নিজৰ ৰিজাল্ট তাতে ওলাই যাব যদি ৰিজাল্টত অকল মাৰ্কছ লিখা থাকে তেতিয়াহ'লে আপোনালোকে কোৱালিফাই নহয় মানে আপোনালোকে কাৰ্ড টপত গৈ পোৱা নাই আৰু যদি আপোনালোকৰ মাৰ্কছ লিখা থকাৰ লগতে যদি আপোনালোকৰ ভেৰিফিকেশ্যন ভেনু য'ত আপোনালোকে ভেৰিফিকেশ্যন কৰিব সেই ভেনু উল্লেখ থাকে তেতিয়াহ'লে আপোনালোকে সেই পৰীক্ষাটোত উত্তীৰ্ণ হোৱা বুলি ধৰা হ'ব আৰু যেতিয়ালৈকে আপোনালোকে ভেৰিফিকেশ্যন কৰিব তেতিয়া যদি আপোনালোকৰ ডকুমেণ্টছ পাতি ঠিক থাকে তেতিয়াহ'লে আপোনালোকৰ ভেৰিফিকেশ্যনটো ছাকচেছফুল হ'ব ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ লগে লগে আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে অহা 10 অক্টোবৰ 2025 যিটো তাৰিখ সেই তাৰিখত আপোনালোকৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব মানে এপইণ্টমেণ্ট দিয়া হ'ব আপোনালোকৰ যিটো আপোনালোকৰ নিযুক্তি পত্ৰ পাব 10 অক্টোবৰ তাৰিখে ইয়াৰ লগতে আৰু এটা যিটো আমাৰ 5550টা পদৰ ভেৰিফিকেশ্যন সেইটোও এই কেইদিনতে নটিচ ওলাব তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাৰণে আৰু এটা কথা যে 4500 যিটো পদ আছিল সেই 4500 যিটো পদ নতুনকৈ এপ্লাই হৈছিল সেই পদৰ ভেৰিফিকেশ্যন এই সময়ছোৱাতে হৈ যাব কাৰণ 10 অক্টোবৰ তাৰিখে আপোনালোকৰ গোটেই এপইণ্টমেণ্ট প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব কাৰণ 4550টা আৰু 4500টা আৰু 5550টা এই গোটেইকেইটা পদ LP আৰু ME যিটো পদ ওলাইছে সেই পদৰ ভেৰিফিকেশ্যন একেলগে কমপ্লিট কৰি লাষ্টত গৈ 10 অক্টোবৰ তাৰিখে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তাৰপিছত আকৌ আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে আমি ভেৰিফিকেশ্যনৰ কাৰণে ৰৈ থাকিম কাৰণ আৰু আমাৰ কিমান পদ আছে আৰু 4000 মান পদ আমাৰ ভেকেণ্ট ৰৈ আছে সেইখিনি আমি 2026 চনত পাব্লিছ কৰা হ'ব সেই এপইণ্টমেণ্ট 2026 চনত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চিটেট এতিয়ালৈকে পাছ কৰিব পৰা নাই তেওঁলোক আকৌ যাতে চিটেটৰ প্ৰিপাৰেশ্যন ভালদৰে চলাই কাৰণ 2026 চনত আকৌ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব LP আৰু MEৰ গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি যাওক তেতিয়াহ'লে আপোনালোকে চাকৰি এটা পাবলৈ সক্ষম হ'ব এতিয়া GTPGTৰ কথাটো কৈছোঁ GTPGTৰ এতিয়ালৈকে ডেট দিয়া হৈছে 11টা বজাৰ পৰা আপোনালোকে 23 তাৰিখ যিটো 11 বজাত আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰপিছত যদি পাছ কৰে তেতিয়াহ'লে আপোনালোকে ভেৰিফিকেশ্যনত অংশগ্ৰহণ কৰিব পাৰিব এইখিনি আছিলে ভিডিঅ'টোত আপোনালোকৰ দিন শুভ হওক তাৰে কামনাৰে ৰাখিছোঁ আজি ধন্যবাদ